নিৰ্বিবাদে চলি আছে গৰুৰ চোৰাং সৰবৰাহ। মৰিগাঁৱত সক্ৰিয় গৰুৰ সিন্ডিকেট চক্ৰ। আৰক্ষীৰ চকুত ধুলি দি গৰুৰ চোৰাং সৰবৰাহ। নে সিন্ডিকেট চক্ৰৰ সৈতে আৰক্ষী মিলি ভকত। উজনি তথা উত্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মৰিগাঁও জিলাৰ মাজেৰে হৈ আছে চোৰাং গৰুৰ অবৈধ সৰবৰাহ। গৰু চুৰি চক্ৰই মৰিগাঁৱৰ নেলিৰ মাজেৰে পশ্চিম কাৰ্বি আংলং হৈ মেঘালয়লৈ লৈ যায় চোৰাং গৰু ভৰ্তি গাড়ীবোৰ। তাৰ পৰা বাংলাদেশলৈ চালান দিয়ে লাখ লাখ টকাৰ গোধন। মঙলবাৰে ৩৩টা গৰুৰ সৈতে দুখন গাড়ী জব্দ কৰিছিল মৰিগাঁও আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ চকুৰ সন্মুখতে পলাবলৈ সক্ষম হয় গাড়ী দুখনৰ চালক। মৰ্ণিং মই মানে ওলাই গৈছিলোঁ, তেতিয়া খবৰটো পালোঁ যে গৰু চৰু ধৰিছে বুলি এনে শুনা পালোঁ। যিহেতু পুলিচ প্ৰশাসন কেইবাখনো গাড়ী অহা দেখা পালোঁ, ত' মই গ'লোঁ স্পটৰ। দেখা পালোঁ যে দুখন ট্ৰাক, ডাঙৰ ট্ৰাকে মানে এনেকুৱা বোকা হৈ থকাৰ বাবে গাড়ী দুখন ফাঁচি আছিলে। তাৰপাছত দেখিলোঁ যে গৰুকেইটা তাত নাই, গৰুকেইটা পুলিচে অলৰেডি ওলাই লৈ গ'লগৈ। কিন্তু ক'ব গ'লে ৰাতি পুলিচে ইয়াত ৰখীয়া হৈ থাকে, তথাপিও ইমান ডাঙৰ ডাঙৰ দুখন ট্ৰাক কেনেকৈ সোমাল সেইটো ক'বলৈ নোৱাৰোঁ। ক'বলৈ যিহেতু প্ৰায় এনেকৈ কেইবাকেইখনো গৰু গৈ থাকে, কিন্তু পুলিচ প্ৰশাসনে এতিয়ালৈকে একো বিহিত ব্যৱস্থা লোৱা নাই। বিগত কিছুদিন ধৰি গৰু চুৰিৰ বাবে নেলি আৰক্ষীক তীব্ৰ সমালোচনা কৰি আহিছিল স্থানীয় ৰাইজে। তাৰ পাছতো কাণসাৰ নাই আৰক্ষীৰ। নিতৌ বাঢ়ি গৈছে গৰু চুৰি চক্ৰৰ অতপালি। এইখিনিত গাড়ী এখন সোমাইছে, গৰু নমাইছে। ইয়াত কোনো মানুহ নাই। এইকেইটা কি? ইয়াত কোনো গাড়ী মানুহ নাই, খালি গাড়ীখন ইয়াত সোমাইছে, পুলিচ আছে। দুটা বন্দুক লোৱা, বুক কাপোৰ বান্ধা, এটা দয়াল বুলি কৈছে। কোন দয়াল? নেলি দয়াল কৈছে। নেলি থানা যদি থানাৰ মানুহে হয়, গৰু কেনেকুৱা চুৰ হ'ল? কেনেকুৱা গৰু? গৰু মালিক ক'ত? গৰু মালিক ক'ত? সঁচাই যদি পুলিচ হ'লে হয়, সিহঁতে এইখিনি কাণ্ড কেতিয়াও হ'ব নিদিয়ে জানো। পুলিচৰ ড্ৰেছ পিন্ধিছে যদি সিহঁতে চুৰ হ'ব নালাগেতো। সিহঁতে মানুহক উঠাহে কৰিব লাগে, সিহঁতে কেতিয়াও চুৰ কৰিব নালাগেতো। সিহঁতে অৱশ্যে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈ থকাত কিছু তৎপৰতা দেখুৱাইছে আৰক্ষীয়ে। জব্দ কৰিছে কেইবাটাও চুৰি গৰু। মৰিগাঁৱৰ পৰা দিগন্ত ডেকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।